শুভ সন্ধিয়া বন্ধু বান্ধৱীসকল, বিবিডিটিৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে বিভিন্ন শিতানৰ বিভিন্ন বিষয়ক লৈ বিভিন্ন প্ৰশ্নৰ উত্তৰ আলোচনা কৰিছোঁ। আজি আমি জেনেৰেল নলেজৰ দুই এটা প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। গতিকে ভিডিঅ'টো পলম নকৰি এতিয়া আৰম্ভ কৰোঁ আহক। ইয়াতে চাব, প্ৰথম যিটো প্ৰশ্ন, এই প্ৰশ্নটো কি আছে যে কাঠনিবাৰীৰ ঘাট গল্প সংকলন কোনে ৰচনা কৰিছিল? ক নম্বৰ মামণি ৰয়ছম গোস্বামী, খ মহিম বৰা, গ হোমেন বৰগোহাঁই আৰু ঘ সৌৰভ কুমাৰ চলিহা। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে খ নম্বৰ অপশ্যন মহিম বৰা। এইখন এখন বিখ্যাত গল্প সংকলন মহিম বৰাদেৱৰ কাঠনিবাৰী ঘাট, আৰু এইটো মহিম বৰাদেৱে ৰচনা কৰিছিল। ইয়াৰ পিছত আমাৰ ২ নম্বৰ প্ৰশ্ন, অসমৰ কোনখন জিলাৰ মাজেৰে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ নাযায়? মানে অসমৰ এখন জিলা আছে যিখন জিলাৰ মাজেৰে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ যোৱা নাই, আৰু সেই জিলাখনৰ নামটো ক'ব লাগে। ক নম্বৰ দক্ষিণ শালমৰা আৰু মানকচৰ, খ বাক্সা, গ চিৰাং আৰু ঘ ডিমা হাছাও। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে ক নম্বৰ অপশ্যন দক্ষিণ শালমৰা আৰু মানকচৰ। দক্ষিণ শালমৰা আৰু মানকচৰ এইখন জিলা হোৱা বেছি দিন হোৱাও নাই, বেছি বছৰ হোৱা নাই। গতিকে এইখন জিলাত কি হৈছে, ইয়াৰ মাজেদি কি হয় ৰাষ্ট্ৰীয় ঘাইপথ যি নেশ্যনেল হাইৱে পাৰ হৈ যোৱা নাই। তাৰপিছত ৩ নম্বৰ প্ৰশ্ন, স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা প্ৰথম আহোম ৰজা আছিল? ক চুকাফা, খ প্ৰতাপসিংহ, গ জয়ধ্বজ সিংহ, খ শিৱসিংহ। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে গ নম্বৰ অপশ্যন জয়ধ্বজ সিংহ। ইয়াৰ পিছত আমাৰ ৪ নম্বৰ প্ৰশ্নটো কি আছে চাই ল'ব। কোনখন বনাঞ্চল পদ্মশ্ৰী যাদৱ পায়েঙে এককভাৱে ৰোপণ কৰিছিল? আমি জানো যে অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙে কি কৰিছিল, এখন হাবি গছ ৰুই এখন হাবি নিজে সৃষ্টি কৰিছিল, আৰু সেই হাবিখন বা সেই অৰণ্যখনৰ নাম কি আছিল? সেই অৰণ্যখনৰ নাম অপশ্যন দিয়া যাব, ক মলাই অৰণ্য, খ বৰনদী অৰণ্য, গ বৰাইল অৰণ্য আৰু ঘ এটাও নহয়। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে ক নম্বৰ অপশ্যন মলাই অৰণ্য। মলাই অৰণ্য। ইয়াৰ পিছত আমি পৰৱৰ্তী প্ৰশ্নসমূহলৈ যাম। বন্ধু বান্ধৱীসকল, এতিয়া আমি ৫ নম্বৰ প্ৰশ্নটোলৈ আহিছো। মাজুলীক কেতিয়া আনুষ্ঠানিকভাৱে জিলা হিচাপে ঘোষণা কৰা হয়? ইয়াতে অপশ্যন কেইটা চাব, ক নৱেম্বৰ ২০১৬, খ ছেপ্টেম্বৰ ২০১৬, গ জানুৱাৰী ২০১৭ আৰু ঘ মাৰ্চ ২০১৮। এইটো আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া দেৱৰ যেতিয়া শাসনকাল আছিল, মানে মুখ্যমন্ত্ৰী হিচাপে আছিল, তেতিয়া তাৰমানে মাজুলীখন কি কৰিছিল, আনুষ্ঠানিকভাৱে জিলা হিচাপে ঘোষণা কৰা হৈছিল, আৰু সেইটো হৈছিল ছেপ্টেম্বৰ ২০১৬। ছেপ্টেম্বৰ ২০১৬। আৰু ছেপ্টেম্বৰ মানে ছেপ্টেম্বৰৰ আচলতে ৮ ছেপ্টেম্বৰ তাৰিখটো আমি যদি কওঁ ৮ ছেপ্টেম্বৰ হয়। ছেপ্টেম্বৰ ২০১৬ এই হৈছিল মাজুলীক আনুষ্ঠানিকভাৱে জিলা হিচাপে ঘোষণা কৰা হৈছিল। তাৰপিছত কোন চনত অসমৰ দূৰদৰ্শন কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হৈছিল? কোন প্ৰথমবাৰৰ দূৰদৰ্শন কেন্দ্ৰ অসমত কেতিয়া? তেতিয়াহে পাণবজাৰৰ এটা মানে ভাড়াঘৰ লৈ তেতিয়া মানে কি হৈছিল, অনুষ্ঠান সম্প্ৰচাৰ কৰিছিল, আৰু কোন সময়ত মানে কোন চনত হৈছিল সেই চনটো আমাক লাগে। খ ১৯৮৫ চন, খ ১৯৮৯ চন, গ ১৯৯১ চন আৰু ঘ ১৯৮০ চন। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে ক নম্বৰ অপশ্যন ১৯৮৫ চন। ১৯৮৫ চনত কি কৰিছিল, আনুষ্ঠানিকভাৱে
দূৰদৰ্শন কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হৈছে। তাৰপিছত 7 নম্বৰ, অসম সাহিত্য সভাত প্ৰতীক কোনে আঁকিছিল? অসম সাহিত্য সভাৰ এটা প্ৰতীক চিহ্ন আছে, আপোনালোকে দেখিছে। এই প্ৰতীক চিহ্নটো এজন বিখ্যাত ব্যক্তিয়ে কি কৰিছিল? আঁকিছিল। আৰু সেই ব্যক্তিগৰাকীৰ নাম আমি জানিব লাগে। ইয়াতে দিয়া আছে ক স্বভাৱ ব্ৰহ্ম, খ বিষ্ণু ৰাভা, গ যুগল দাস আৰু ঘ ফণী বৰ্মন। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে গ নম্বৰ অপশ্যন যুগল দাস। এইটো দৰকাৰী প্ৰশ্ন এটা। যুগল দাস বিখ্যাত চিত্ৰকৰ যুগল দাসে এইটো প্ৰতীক চিহ্নটো আঁকিছিল। তাৰপিছত 8 নম্বৰ প্ৰশ্ন, অসমীয়া চলচ্চিত্ৰৰ প্ৰথম মহিলা সংগীত পৰিচালক কোন আছিল? অসমীয়া চলচ্চিত্ৰ আমি জানো প্ৰথম অসমীয়া চলচ্চিত্ৰ কি আছিল? জয়মতী আছিল। আৰু এতিয়াৰ পৰাই আমাৰ 1935 চনৰ পৰা তাৰমানে আমাৰ অসমীয়া চলচ্চিত্ৰ উদ্যোগটো আনুষ্ঠানিকভাৱে আমি ঘোষণা প্ৰতিষ্ঠা হোৱা বুলি ক'ব পাৰোঁ। আৰু তেতিয়াৰ পৰা এতিয়ালৈকে বিভিন্ন ধৰণৰ চিনেমা আমি অসমীয়া চিনেমা পাইছোঁ। তাৰ ভিতৰত অসমীয়া চিনেমাত প্ৰথম মানে মিউজিক ডিৰেকশ্যন কৰিছিল মহিলা এগৰাকীয়ে। সেই মহিলাগৰাকীৰ নামটো আমি জানিব লাগে। ক নম্বৰ মনিষা হাজৰিকা, খ এলিয়া আহমেদ, গ সুপ্ৰভা দেৱী আৰু ঘ ইভা আছাও। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে গ নম্বৰ অপশ্যন সুপ্ৰভা দেৱী। এইটো এটা দৰকাৰী প্ৰশ্ন। সুপ্ৰভা দেৱী এইটো এটা দৰকাৰী প্ৰশ্ন। ইয়াৰ পিছত আমি পৰৱৰ্তী প্ৰশ্নবিলাকলৈ যাম। বন্ধু বান্ধৱীসকল, এতিয়া আমি 9 নম্বৰ প্ৰশ্নটোলৈ আহিছো। নিম্নলিখিত কোনগৰাকী ৰজাই ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল? অ নৰকাসুৰ, খ হতকাসুৰ, গ ৰত্নাসুৰ আৰু ঘ এটাও নহয়। এই ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল নৰকাসুৰ ৰজা। তেওঁ বিখ্যাত ৰজা আছিল কামৰূপৰ। এই নৰকাসুৰ ৰজাই কি কৰিছিল? ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল। এইটো মনত ৰাখিব। নৰকাসুৰৰ প্ৰতিষ্ঠা কৰা বংশটোৰ নাম ভৌম বংশ। এইটো এনেকেও আমি মনত ৰাখিব পাৰোঁ। তাৰপিছত আমাৰ 10 নম্বৰ প্ৰশ্ন, আৰু আজিৰ আলোচনাৰ আমি শেষ প্ৰশ্ন হিচাপে লৈছো এইটো। সেইটো হৈছে কি, IIT গুৱাহাটী আছে, আমাৰ গুৱাহাটী IIT আছে আমি জানো। এই গুৱাহাটী IIT ইনষ্টল কৰা ছুপাৰ কম্পিউটাৰটোৰ নাম কি? ইয়াতে ক নম্বৰ অপশ্যন পৰম ঈশান, খ পৰম ব্ৰহ্ম, গ পৰম কামৰূপ আৰু ঘ পৰম গুৱাহাটী। এইটো পৰম কামৰূপ আৰু পৰম গুৱাহাটী। ইয়াৰে শুদ্ধ অপশ্যনটো আমি জানিব লাগে। এইটো হৈছে গ নম্বৰ পৰম কামৰূপ। এইটো মনত ৰাখিব আপোনালোকে, পৰম কামৰূপ। এইটোৱে। বন্ধু বান্ধৱীসকল, আজি আমি এই 10টা প্ৰশ্নৰ আলোচনা কৰিলো। ইয়াতে বিশেষকৈ গোটেইকেইটা প্ৰশ্ন আমাৰ অসমৰ লগত জড়িত প্ৰশ্নই আছে। আমি এই জেনেৰেল নলেজৰ আৰু বেলেগ বেলেগ আমি শিতান লৈ আপোনালোকৰ ওচৰত হাজিৰ হ'ম। আৰু ইয়াতে অসমৰ বাহিৰেও আমাৰ অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ জিলা ৰাজ্যসমূহৰ লগতে ভাৰতৰ অন্যান্য ৰাজ্যৰো কিছু কথা আমি নেক্সট ক্লাছবিলাকত লৈ অহাৰ চেষ্টা কৰিম। গতিকে ৰেগুলাৰলি আমাৰ জেনেৰেল নলেজৰ এই ভিডিঅ'বিলাক চাই থাকিব, লগতে অন্যান্য ভিডিঅ'বিলাকো ৰেগুলাৰলি চাই থাকিব। কাৰণ আপোনালোকৰ ইতিমধ্যে এক্সামবিলাক আহিয়ে আছে। গতিকে এক্সামবিলাকৰ প্ৰিপেৰেশ্যনৰ কাৰণে আমি বিভিন্ন ধৰণৰ প্ৰশ্ন দি থাকিম, বিশেষকৈ স্পেচিয়েলি এক্সামৰ কাৰণে দিম। গতিকে সেইবিলাক আপোনালোকে ৰেগুলাৰলি চাই থাকিলে আপোনালোকৰ লাভ হ'ব বুলি আমি ভাবোঁ। গতিকে এইখিনিয়ে আজিৰ আলোচনাত, এইখিনিয়ে বস্তু। গতিকে আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে। আৰু যদি ভাল লাগে তেতিয়া লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব নাপাহৰিব। আৰু নতুনকৈ চোৱা সকলক মই অনুৰোধ জনাওঁ তেওঁলোকে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে। এইখিনিয়ে আজিলৈ ইমানতে এৰিব বিচাৰিছোঁ। ধন্যবাদ, শুভৰাত্ৰি।